নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকলৈ স্বাগতম আৰম্ভ কৰিবলৈ লৈছো আজিৰ সংবাদ লোহিত ষ্টুডিঅত মই অশোক কুমাৰ দাস বিতং বাতৰি পূৰ্বে চাই লওঁ আহক আজিৰ প্ৰধান বাতৰিসমূহ মুখ্য সচিবসকলৰ তিনিদিনীয়া সৰ্বভাৰতীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা নতুন দিল্লীত এছিয়ান বিদেশ মন্ত্ৰীৰ সন্মিলনত মন্ত্ৰী ডক্টৰ এছ জয়শংকৰৰ অংশগ্ৰহণ বিদেশ মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত বিভিন্ন জিলাত বানৰ ভয়াৱহ ৰূপ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰে বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কাইলৈ অনুষ্ঠিত হ'ব টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল এতিয়া বিতং বাতৰি হিমাচল প্ৰদেশৰ ধৰমশালাত নীতি আয়োগে আয়োজন কৰা সৰ্বভাৰতীয় মুখ্য সচিবসকলৰ সন্মিলনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতা কৰিব এই উপলক্ষে প্ৰধানমন্ত্ৰী ধৰমশালাত উপস্থিত হোৱা ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ আৰু মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে তেওঁক আদৰণি জনায় সন্মিলনস্থলীলৈ যোৱাৰ পথত প্ৰধানমন্ত্ৰীয়ে হাজাৰ হাজাৰ দলীয় নেতা কৰ্মীৰ উপস্থিতিত উলিওৱা এটা পথ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় মুখ্য সচিবসকলৰ সন্মিলনত নগৰ প্ৰশাসন শস্য বিভিন্নতা ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু কৃষিজাত সামগ্ৰীৰ আত্মনিৰ্ভৰতা আদি বিষয়ত আলোচনা কৰা হ'ব কালিৰে পৰা অনুষ্ঠিত 3 দিন জোৰা এই সন্মিলনত সকলো ৰাজ্যৰ মুখ্য সচিবসকলে অংশগ্ৰহণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জম্মু কাশ্মীৰৰ উন্নত অঞ্চলসমূহ ভ্ৰমণৰ সময়ত সীমান্ত নিৰাপত্তাৰ পৰিস্থিতি পৰ্যালোচনা কৰে কঠিন পৰিস্থিতিত দক্ষতাৰে দায়িত্ব পালন কৰা সেনাবাহিনীৰ অদম্য সাহস আৰু উদ্যমক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ইয়াক ঐক্য আৰু অখণ্ডতাক বিঘ্নিত কৰিবলৈ চেষ্টা কৰা সকলক যথোচিত উত্তৰ দিব পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সশস্ত্ৰ বাহিনী সীমান্ত সুৰক্ষা বাহিনী CRPF আৰু জম্মু কাশ্মীৰৰ আৰক্ষী জোৱানসকলৰ সৈতে মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্য সেনাধ্যক্ষ মনোজ পাণ্ডেৰ লগতে কেইবাগৰাকী সেনাৰ জ্যেষ্ঠ বিষয়াই तो हमारे सेना के जवानों को जाता है हमारे CRPF बॉर्डर सिक्योरिटी फोर्स के जवानों को और जम्मू कश्मीर पुलिस के जवानों को जाता है पाकिस्तान बराबर ब्लीड इंडिया विद थाउजेंड्स ऑफ कट्स के साथ हर समय यह कोशिश करता है कि भारत सदैव परेशान रहे लेकिन आप सब इस देश की ऐसी फेंसिंग वायर हैं कि जिसके कट का प्रयास करने वाले खुद ही ब्रीडिंग के शिकार हो जाते हैं और आपकी मुस्तैदी से उसके अपने कट के प्रयास का खुद ही खामियाजा हमारे पड़ोसी को भुगतना पड़ता है जिस देश की धरती से यहां के संत महात्माओं ने भारत की सीमा में रहने वाले लोगों को ही अपने परिवार का सदस्य नहीं माना है बल्कि पूरे विश्व की धरा पर रहने वाले लोगों को अपने परिवार का सदस्य मानते हुए वसुधैव कुटुंबकम द होल वर्ल्ड इज ए फैमिली यह मैसेज सारी दुनिया को किसी देश की धरती से गया है तो केवल और केवल हमारे और आपके देश की धरती या भारत से गया है स्वदेशो लोकत्रयम यह हमारे देश के ऋषि और मनीषियों ने कहा है यानी केवल धरती ही नहीं बल्कि तीनों लोग हमारे परिवार है इतना बड़ा मन इन भारतवासियों का है हमारा चरित्र रहा है हमने न तो किसी के स्वाभिमान पर कभी चोट पहुंचाने की कोशिश की है और न तो दुनिया के किसी देश की 1 इंच जमीन पर हमने कभी कब्जा करने की कोशिश की है এতিয়া চাওঁ আহক অগ্নিপথ যোজনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰস্তুত কৰা এটা বিশেষ ভিডিঅ দেশেই ধৰ্ম দেশেই জাতি দেশেই তোমাৰ পৰিচয় ব'লা অগ্নিবীৰ
আগবাঢ়া তুমি অগ্নিপথেৰে লোৱা দেশৰ সুৰক্ষাৰ দায়িত্ব। ৰাষ্ট্ৰ সেৱাৰ জৰিয়তে এতিয়া তুমি সাজি লোৱা উজ্জ্বল ভৱিষ্যতৰ বুনিয়াদ। নতুন নতুন কৌশলত পাৰ্গত হৈ উঠা। দেশে লাভ কৰিব এজন শক্তিশালী আত্মনিৰ্ভৰ ভাৰতীয়ৰ উপহাৰ। হওক ভাৰতৰ অগ্নিবীৰ, অগ্নিবীৰ হওক। জৈৱ পাৰিপাৰ্শ্বিকতা, পৰিৱেশ আৰু উন্নয়নৰ ভাৰসাম্যতা ৰক্ষাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ঔদ্যোগিক কাৰ্বন মুক্ত সন্মিলন 2022 উদ্বোধন কৰি গাডকাৰীয়ে কয় যে সমাগত দিনসমূহত দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে পৰিৱেশ সুৰক্ষিতকৰণতো গুৰুত্ব দিব লাগিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে জৈৱ কুলৰ উন্নয়ন বৃদ্ধিৰ বাবে জৈৱ প্ৰযুক্তিৰ জৰিয়তে সেউজ হাইড্ৰজেন আহৰণত অগ্ৰাধিকাৰ দিছে। उसमें से इकोलॉजी एंड इन्वायरमेंट में, इकोनॉमी एंड इकोलॉजी एंड इन्वायरमेंट में एक इक्विलिब्रियम भी मेंटेन करना होगा। एक्सेंट्रिक अप्रोच तैयार करके अगर हम एक जगह एक दिशा से चले जाएंगे तो स्वाभाविक रूप से देश का बहुत नुकसान होगा। हमारा टारगेट बिल्कुल यही है कि डिकार्बनाइजेशन कैसे हो। प्रधानमंत्री जी ने भी ये टारगेट रखा है, पर इसका मतलब चलती हुई इंडस्ट्री को बंद कर देना ये उसका उपाय नहीं है। हमारा जीडीपी ग्रोथ बढ़ रहा है, पावर की रिक्वायरमेंट बढ़ रही है। अब हमारी पावर में मैं देख रहा हूं कि आने वाले समय में पावर में हम थर्मल पावर को कर नहीं पा रहे क्योंकि कोई फाइनेंस नहीं करता। सोलर पावर हमारे बास्केट में 38% अभी है, और हमारे देश में हाइड्रो प्रोजेक्ट जो है हमने इकोलॉजी एंड एनवायरनमेंट के इसमें फॉरेस्ट और एनजीओज ने केसेस डाल के बंद करके रखी है। 50,000 मेगावाट की कैपेसिटी उसी हालत में है, और आने वाले 2-3-4 साल में पावर शॉर्टेज शुरू हो गया है। और पावर ही नहीं होगी तो ग्रोथ रेट कैसे बढ़ेगा, एम्प्लॉयमेंट कैसे खड़ी होगी, गरीबी कैसे दूर होगी, एक्सपोर्ट कैसे होगा, इंडस्ट्री कैसे चलेगी। तो सभी बातों को एक इक्विलिब्रियम उसका मेंटेन करके सोचना होगा। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কয় যে সাম্প্ৰতিক ভৌগোলিক ৰাজনৈতিক প্ৰত্যাহ্বানৰ বিশ্বই সন্মুখীন হোৱা অনিশ্চয়তাসমূহৰ পৰিপ্ৰেক্ষিতত এছিয়ানৰ ভূমিকা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত এছিয়ান বিদেশ মন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি ডক্টৰ জয়শংকৰে এইদৰে কয়। তেওঁ কয় যে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত আৰু অৰ্থনৈতিক উদ্ভাৱনৰ ভেটি স্থাপনত এছিয়ান সংস্থাই অঞ্চলটোক উপযুক্ত স্থানত উপনীত কৰোৱাত সফলতাৰে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান বিদেশ মন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এছিয়ান সহযোগিতা সম্পৰ্কৰ 30 বছৰ সম্পূৰ্ণ হোৱা সময়ত এছিয়ানৰ সৈতে উৎকৃষ্ট মত বিনিময় কৰাটো গুৰুত্বপূৰ্ণ। ASEAN India Foreign Ministers meeting in New Delhi. Even so, the COVID pandemic has not fully abated and there is much ground yet to be covered as we walk towards post-pandemic recovery. This path has become even more arduous with geopolitical headwinds which we face due to developments in Ukraine and its knock-on effects on food and energy security, as well as fertilizer and commodity prices and logistics and supply chain disruptions.
ASEAN has always stood tall as a beacon of regionalism, multilateralism, and globalization. It has successfully carved out a niche for itself in the region and provided the foundation for the evolving strategic and economic architecture in the Indo-Pacific. ASEAN's role today is perhaps more important than ever before, given the geopolitical challenges and uncertainties that the world faces. নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। আনহাতে আগন্তুক সময়তো বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে উপায়ুক্ত পল্লৱ গোপাল ঝাই। অৱশ্যে এই সময়ত নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব। ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ, প্লাবিত হৈছে বিভিন্ন অঞ্চল, বন্যাৰ্তক সহায়ৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। ক্ৰমান্বয়ে বৃদ্ধি পাইছে কামৰূপ জিলাৰ পুঠিমাৰী, বৰলীয়া, নোনা, কলাজল, জলজলি, বকৌ, কলহী নৈৰ জলপৃষ্ঠ। ৰঙিয়াৰ চেনিমাৰা, বিহাপাৰা, হাছানটোক, উদিয়ানাকে ধৰি এই পৰ্যন্ত প্ৰায় 18খন গাঁও বানপানীৰ কবলত পৰিছে। বন্যাৰ্তৰ সুবিধাৰ্থে আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ লয়। শোণিতপুৰ জিলাৰ জৰাখৰ নদীৰ বাঢ়নি পানীয়ে দীঘৰী, বালিজান আৰু উদমাৰী গাঁও প্লাবিত কৰে। বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জলমগ্ন হোৱাৰ বাবে প্ৰসূতিসকলক চাৰিদুৱাৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। 6 মান বজাত আমাৰ জৰাখৰ নদীত থকা এটা আলিবান্ধ এটা পটককৈ চিঙাৰ কাৰণে আমাৰ বেছিকৈ 2খন গাঁও বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। উদমাৰী গাঁও আৰু দীঘলী গাঁও বেছিকৈ ক্ষতিগ্ৰস্ত, আৰু আমি সেইকাৰণে NDRF বাহিনী আনি পিনে আমি উদ্ধাৰ চলাব লগা হ'ল। আমি NDRFৰ সহায়ত অন্তঃসত্ত্বা মহিলা আৰু অলপ হেণ্ডিকেপ মানুহ এজন দুজন, এনেকৈ সৰু ল'ৰা ছোৱালী অলপ উদ্ধাৰ কৰা হ'ল। মুঠ 100জন মান, আৰু ক্ষতিগ্ৰস্তৰ ক'বলৈ গ'লে আমাৰ 350 মান ফেমিলি দীঘলী গাঁৱত, য'ত 1500 মান মানুহ অতিকৈ ক্ষতিগ্ৰস্ত হৈছে। হোজাৰ, ৰায়কাটা, ইছলামপুৰ, দীঘলবালি, কুমুৰাকটা, থেপলাগুৰি, নভঙা, হাতীমৰা, দক্ষিণ কেন্দুগুৰিকে ধৰি 7-8খন গাঁৱত নিশাৰ ভিতৰত সোমাইছে কপিলী নৈৰ বাঢ়নি পানী। জিলাখনৰ বানপীড়িত ৰাইজক উদ্ধাৰৰ অভিযান চলাই থকা হৈছে। বানাক্ৰান্ত লোকৰ বাবে বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা 8টা শিবিৰ স্থাপন কৰা হৈছে। ছেকেণ্ড ৱেভটো আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হ'ল। যোৱাকালি ৰাতিপুৱাৰ পৰা কপিলীৰ জলপৃষ্ঠ বাঢ়িলে, আৰু আমি কালিৰ পৰাই লাগি আছোঁ। আৰু দক্ষিণ কুমাৰঘাটত প্ৰথম আমাৰ এফেক্ট হয়। যোৱাকালি আমি তাৰ পৰা 12টা ফেমিলি আমি উদ্ধাৰ কৰিলোঁ। তাৰ পৰা উদ্ধাৰ কৰি কেম্প কৰা এতিয়ালৈকে প্ৰায় 8টা কেম্প হৈছে, বা 20খন গাঁও এফেক্টেড হৈছে। আৰু পানী যিহেতু বাঢ়ি আছে, আৰু দুপৰীয়া আবেলি ফাললৈ আৰু বাঢ়িব পাৰে বুলি আমাৰ আশংকা আছে। আৰু যিখিনি আমাৰ 8টা কেম্প হৈছে, আৰু কেম্প হ'ব এতিয়া, আমি গোটেইখিনি নিজে ঘূৰি পেলাই চাই আছোঁ। তেওঁলোকক যিখিনি খাদ্যবস্তু যোগান দিব লাগে বা আনুষংগিক যিখিনি সহায় সুবিধা দিব লাগে, আমাৰ ফালৰ পৰা এইখিনি সাজু কৰা হৈছে। আৰু ধৰক আৰু 1-2 ঘণ্টাৰ ভিতৰত কেম্পত মানে খাদ্যবস্তুৰ লগতে ধৰক বাকী যিখিনি আমি আৰু দিব লাগে, ত্ৰিপাল হওক, বাকী বস্তুখিনি সেইখিনি আমি আজিৰ ভিতৰতে দিম। বানৰ কবলত নগাঁৱৰ কামপুৰৰ বিভিন্ন অঞ্চল। সম্প্ৰতি বিপদসীমাৰ ওপৰেৰে বৈছে কপিলীৰ জলপৃষ্ঠ। বকুলগুৰি নলাৰ পাৰ, দাপৰা পথৰ কেইবাটাও অংশ ছিঙি নিয়াত বন্ধ হৈ পৰিছে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। বাক্সাৰ 22 নম্বৰ ককলাবাৰী পৰিষদীয় সমষ্টিত কালদিয়া নৈৰ বাঢ়নি পানীয়ে ভেবলাজ্যোতি নগৰ, পূব খাগ্ৰাবাৰী, নাওখলি, ঘোগাবাৰ, মুছলিম চুবা আদি অঞ্চল প্লাবিত কৰিছে। ককলাবাৰী পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত পাৰিষদ মণ্টু বড়োৱে বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰে। ইফালে বাক্সাৰ ধমধমা বাগানপাৰাৰ পৰা মুছলপুৰ সদৰলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথটো বানপানীৰ ফলত বিধ্বস্ত হৈ পৰে। পাগলাদিয়া নৈৰ বাঢ়নি পানীৰ ফলত বগুলামাৰী গাঁৱৰ কেইবাটাও পৰিয়াল বানৰ কবলত পৰে। মুছলপুৰলৈ যোৱা ৰাস্তাটো আজি 3-4 দিনে ধৰি বৰষুণত থাকি তাৰমানে কালভাৰ আছিল, ইয়াতে এটা কালভাৰটো ভাঙিছে। তাৰমানে ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা অহা যোৱা কৰিব বিৰাট অসুবিধা হৈছে।
তাৰ পৰা গাঁৱৰ মানুহবিলাকো গাঁৱৰ মানুহবিলাকে অহা যোৱা কৰাৰ সুবিধা হৈছে, আহিব পৰা নাই, যাব পৰা নাই। তাৰ পৰা সকলো পথতে চলাৰ দিগদাৰ হৈ গৈছে, দোকান বাৰু খুলিব পৰা নাই, হেৰি কৰিব পৰা নাই আৰু। চিৰাঙৰ বাছুগাঁও ভুটিয়াপাৰাৰ মূল পথ উটুৱাই নিলে বাঢ়নি পানীয়ে। একেদৰে কাশী কট্ৰতো মূল পথ উটুৱাই নিয়াত যাতায়াত ব্যাহত হৈ পৰিছে। আমাৰ দুৰ্গামাৰী চম্পাৱতী নৈ আৰু খুটনি নৈৰ বাঢ়নি পানীয়ে আমাৰ দুৰ্গামাৰী গাঁওবাসী কিমান জলাকলা কৰি আছে। ইতিমধ্যে আপোনালোকে দেখিছে গোটেই ঘৰ বাৰী অলৰেডি পানীত তল অৱস্থা হৈছে। ক্ৰমাগতভাৱে হৈ থকা বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বজালী জিলা প্ৰশাসনে বৃহস্পতিবাৰৰ পৰা 3 দিনৰ বাবে জিলাখনত থকা সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে। আনহাতে জিলাখনত বাঢ়নি পানীয়ে নয়াপাৰা আৰু পহুমৰাত নদী মথাউৰি ছিঙি লৈ যায়। এইদৰে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। বাতৰি বিভাগ DD অসম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ প্ৰতিনিধি, আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যত বিনিয়োগ সম্পৰ্কীয় বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী নন্দিতা গৌৰচা, বিমল বৰা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া। মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন শীৰ্ষক এখন গ্ৰন্থ আজি অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত উন্মোচন কৰা হয়। গ্ৰন্থখনত ডক্টৰ শৰ্মাৰ 35টা বক্তৃতা সন্নিৱিষ্ট হৈছে। গ্ৰন্থখন উন্মোচন কৰি তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবৰ বাবে বিভিন্ন সভা সমিতিসমূহত ৰাইজৰ সমাগম ঘটে। তেওঁৰ এনে ভাষণসমূহৰ নিৰ্বাচিত কিছু সংখ্যক সন্নিৱিষ্ট কৰি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ মালিনী গোস্বামী আৰু অসম বাণীৰ সম্পাদক দিলীপ চন্দনকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন নামৰ কিতাপখন উলিয়াইছিলে। আজি তাৰ আমি ৰাইজৰ কাৰণে উন্মোচন কৰিলোঁ। অসমৰ সামাজিক জীৱনত, ৰাজনৈতিক জীৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থান কি এই বিষয়ে সকলো অৱগত। তেখেতৰ ভাষণে সকলোকে সন্মোহিত কৰে। তেখেতৰ প্ৰত্যেকটো ভাষণে এটা নতুন বাৰ্তা সমাজলৈকে দিয়ে। একৈশ জুনত পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই দিৱসলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া অঞ্চলৰ কিছু সংখ্যক মহিলা ব্যস্ত হৈ পৰিছে এক বিশেষ যোগা মেট প্ৰস্তুত কৰাত। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনৰ সংস্থা নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চে দীপৰ বিলৰ ওচৰৰ অঞ্চলসমূহৰ মহিলাসকলক লৈ আৰম্ভ কৰিছে এক বিশেষ পদক্ষেপ, নাম যাৰ চিমাং অৰ্থাৎ সপোন। ইয়াৰ জৰিয়তে অঞ্চলটোৰ মহিলাসকলে দীপৰ বিলৰ মেটেকা সংগ্ৰহ কৰি তাৰ পৰা য়োগা মেটকে ধৰি বিভিন্ন ধৰণৰ বহনক্ষম সামগ্ৰী প্ৰস্তুত কৰিছে। কেওটপাৰা, নতুন বস্তি আৰু বৰবাৰী গাঁৱৰ প্ৰায় 100 গৰাকী মহিলাই এই কামৰ পৰা উপাৰ্জন কৰি আত্মনিৰ্ভৰ হ'ব পাৰিছে। লগতে বিলখনৰ পানী বিশুদ্ধ কৰি ৰখাটো সহায় হৈছে। 25খন হাল আছে, তাত 25খন হালত য়োগা মেট লগোৱা হৈছে এতিয়া, আৰু তাত বৈ আছে। আৰু আমাৰ 3খন গাঁও আছে, 3খন গাঁৱতে তাৰমানে 25খন হাল এনেকৈ ভগাই দিয়া হৈছে। তাত আমাৰ মহিলাখিনি কাম কৰি আছে, বৈ আছে সিহঁতে। সেইখিনি পইচাৰে ল'ৰা ছোৱালীখিনিও পঢ়িব পাৰিছে আৰু আমিও ভালকৈ কামটো আগুৱাই নিব পাৰিছোঁ। আমাৰ লগত গোটেইকেইজনী লগ হৈ কাম চলাইছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আগে মেটেকাৰ পৰা প্ৰস্তুত কৰা এই য়োগা মেটৰ চাহিদা বৃদ্ধি পাইছে। বিভিন্ন চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে যোগ দিৱসৰ কাৰ্যসূচীত ব্যৱহাৰৰ বাবে এই বিশেষ য়োগা মেটৰ বাবেও অৰ্ডাৰ দিছে। দেশৰ বিভিন্ন ঠাইলৈ ইতিমধ্যে যথেষ্ট সংখ্যক মেট পঠিওৱা হৈছে। এইটো আৰম্ভ কৰা 4 বছৰে চলি আছে এতিয়া ৰানিং। তো মই তাতে মেটেঙাৰ কামখিনি চাই আছোঁ। মেটেঙা কেতিয়া কাটিব লাগে, শুকাব কেতিয়া লাগে, সেইখিনি মই চাই আছোঁ। বাকী চৰকাৰৰ বেলেগ বেলেগ দায়িত্ব আছে, মোৰ সেইটো দায়িত্বটো
প্ৰথমতে ছগৰাকী মাছমৰীয়া মহিলাই দীপৰ বিলত উপঙি থকা মেটেকাৰে এই ধৰণৰ য়োগা মেট প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছিল। মেটেকা সংগ্ৰহ কৰি তাক শুকুৱাই য়োগা মেট প্ৰস্তুত কৰালৈকে মহিলাসকলে সৰু বৰ বিভিন্ন প্ৰযুক্তিৰ সহায় লয়। এই ক্ষেত্ৰত নেক্টাৰে উন্নত সা-সঁজুলি প্ৰদান কৰি মহিলাসকলক সহায় কৰিছে। দীপৰ বিলৰ ওচৰৰ ছগৰাকী ছোৱালী সিহঁতৰ চিমাং নামৰ এটা অৰ্গেনাইজেশ্যন থ্ৰু দি আমাৰ ওচৰত আহিছিলে আৰু তেওঁলোকে তেতিয়া কৈছিলে যে আমি যেতিয়া সুধোঁ তেওঁলোকে কি কৰে, তেওঁলোকে কৈছে যে আমি মেটেকাৰ পৰা কিছুমান বস্তু বনাওঁ। আৰু ঠিক সেইটো মানে যোৱাবাৰ 2021 ইণ্টাৰনেশ্যনেল য়োগা ডে জুনৰ 3 মাহ আগৰ ঘটনা। গতিকে তেতিয়া আমি তেওঁলোকক ক'লোঁ যে আপোনালোকে যদি এটা এনেকুৱা এখন 100% বায়'ডিগ্ৰেডেবল য়োগা মেট বনাব পাৰে তেতিয়াহ'লে আমি সেইটো আগলৈ লৈ যাবৰ কাৰণে ট্ৰাই কৰিম। আৰু তাৰ কাৰণে যদি যি প্ৰযুক্তি টেকন'লজি ছাপোৰ্ট লাগিব সেই ছাপোৰ্টখিনি আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। দীপৰ বিল অঞ্চলৰ এই মহিলাসকলৰ উদ্ভাৱনী চিন্তাই উপাৰ্জনৰ পথ দেখুওৱাৰ লগতে পৰিৱেশ সংৰক্ষণতো সহায় কৰিছে। যিহেতু অসমৰ বিভিন্ন ঠাইত বহু সংখ্যক জলাশয় আছে, গতিকে তাত থকা মেটেকাৰ পৰাও বহনক্ষম সামগ্ৰী প্ৰস্তুত কৰি যথেষ্ট লোক আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি আশা কৰিব পাৰি। মৃদুস্মিতা চৌধুৰী, বাতৰি বিভাগ, DD অসম। দেশৰ ডোনাৰ মন্ত্ৰণালয়ে ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত আজি গুৱাহাটীৰ গণেশগুৰিস্থিত নেটপি হাউচত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱিকাৰ ক্ষেত্ৰত উদ্যোগিক উন্নয়ন শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত উত্তৰ পূবত উৎপাদিত সামগ্ৰীসমূহৰ জৰিয়তে স্থানীয় লোকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সম্ভাৱনীয়তাৰ কথা আলোচনা কৰাৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহ বিশেষভাৱে উৎপাদিত ফল, চাহপাত, ৰাবাৰ আদি বাণিজ্যিক ভিত্তিত উৎপাদন তথা উদ্যোগীকৰণে নিবনুৱা সমস্যা সমাধানতো সহায় কৰিব আৰু প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি উদ্যোগীকৰণতো গুৰুত্ব আৰোপ কৰা হয়। আৰু ICC ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ একলগ হৈ প্ৰগ্ৰামটো আজি অৰ্গেনাইজ কৰা হৈছে। এই প্ৰগ্ৰামৰ মেইন যে খুব মানে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে একচুৱেলি যেনেকৈ মানে আমাৰ ইণ্ডাষ্ট্ৰিয়েল আৰু ইকনমিক ডেভেলপমেণ্টটো আমাৰ হ'ব লাগে, যিহেতু মানে আমাৰ মেক্সিমাম মানুহবিলাক লাভান্বিত হয়। মেক্সিমাম মানুহ যদি মই ক'বলৈ যাওঁ যি আমাৰ মানে একদম স্মল স্কেল, মাইক্ৰ' স্কেল যি কওঁ আমি, সেই স্কেলৰ যে মানুহ মেক্সিমাম যদি ইয়াতে কভাৰেজ কৰা যায় সেই ডেভেলপমেণ্ট প্ৰচেছত, তো ডেফিনেটলি চবৰ লাইভলিহুডটো বাঢ়িব, এমপ্লয়মেণ্টটো যি আছে বাঢ়িব আৰু এটা আমাৰ নৰ্থ ইষ্টৰ কাৰণে খুব ভাল হ'ব এইটো। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাতো যোৱা 6 জুনৰ পৰা অব্যাহত থকা ঘৰে ঘৰে গৈ কোভিড প্ৰতিষেধক প্ৰদান অভিযান ঘৰ ঘৰ দস্তক 2.0 ৰূপায়িত হৈ আছে। গোলাঘাট, ধনশ্ৰী আৰু বোকাখাট মহকুমাৰ গাঁৱে গাঁৱে আৰু নগৰ অঞ্চলত স্বাস্থ্য আৰু চিকিৎসা কৰ্মীৰ দলে ঘৰে ঘৰে গৈ কোভিড প্ৰতিষেধক প্ৰদান কৰিছে। জিলাখনৰ কমাৰবন্ধা উপস্বাস্থ্য কেন্দ্ৰৰ এগৰাকী নাৰ্ছে প্ৰতিকূল বতৰকো নেওচি দুৰ্গম অঞ্চলসমূহত প্ৰতিষেধক টীকা প্ৰদানত ব্যস্ত হৈ আছে। আজি ডেটলৈকে আমি ফাৰ্ষ্ট ড'জ আমি দিলোঁ 3772 আৰু ছেকেণ্ড ড'জ আমি এতিয়ালৈকে দিলোঁ 20,000 ঘৰ দস্তকৰ প্ৰগ্ৰাম যিটো আমি 6 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। সেইকেইদিন দুলাখৰী স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ NM বাইদেউ আছিলে, তেখেতৰ নামটো হৈছে অঞ্জনা মুদৈ। তেখেতৰ দেখিছে আপোনালোকে ভিডিঅ'ত, তেখেতৰ ৰিমেটেড আৰ্থ্ৰাইটিছৰ বেমাৰ আছে আৰু লগতে তেওঁৰ দুবাৰমান ফ্ৰেকচাৰ হৈছে তেওঁৰ ভৰিত। তথাপিও তেওঁৰ মানে এই কামত ইমানেই উৎসাহ, তেখেতে ছুটি লোৱা নাই আৰু এই হৰ ঘৰ দস্তক প্ৰগ্ৰামটোতে দেখিছে ভিডিঅ'টোত বোকাই পানীয়ে তেওঁ তিতি হ'লেও তেওঁ ডিউটি মানুহৰ ঘৰত গৈ ভেকচিনেশ্যন কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কাইলৈ অনুষ্ঠিত হ'ব। ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'বলগা খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 2-1 ব্যৱধানত আগবাঢ়ি থকা দক্ষিণ আফ্ৰিকাৰ দলটোক কাইলৈ হ'বলগীয়া খেলখনত ভাৰতে পৰাস্ত কৰিলেহে ক্ষমতা স্থাপন হ'ব। দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হ'ব T20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা ফাইনেল মেচখন। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশে উদযাপন কৰিছে আজাদী কা অমৃত মহোৎসৱ। সেই সময়তে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া একাংশ সংগ্ৰামীক পুনৰবাৰ আমি স্মৰণ কৰিব বিচাৰিছো, যিসকলৰ ত্যাগ আত্মবলিদানে স্বাধীনতাৰ যুঁজখন অধিক শক্তিশালী কৰি তুলিছিল।
ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্ৰাম আধুনিক বিশ্বৰ অন্যতম মহান সংগ্ৰাম। দেশে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়তে আমি স্বাধীনতা যুঁজৰ অক্লান্ত সৈনিকসকলক স্মৰণ কৰিছো। 16 জুনত অমৰ স্বাধীনতা সংগ্ৰামী চিত্তৰঞ্জন দাসৰ মৃত্যু বাৰ্ষিকী। 1870 চনৰ 5 নৱেম্বৰত কলকাতাত জন্মগ্ৰহণ কৰিছিল চিত্তৰঞ্জন দাস। 1890 চনত প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে দাসে। সেই বছৰতে তেওঁ ইংলেণ্ডলৈ গৈ ICSৰ বাবে যোগ্যতা অৰ্জন কৰে। এই সেৱাত ব্ৰিটিছৰ আধিপত্য আছিল। দুৰ্ভাগ্যজনকভাৱে তেওঁ বিফল হৈছিল। ইয়াৰ পিছত তেওঁ আইনী সেৱাত যোগদান কৰিবলৈ বাছি লয়। ইংলেণ্ডত থাকি চিত্তৰঞ্জন দাসে হাউচ অৱ কমন্সত দাদাভাই নৰজীৰ বিজয়ৰ বাবে প্ৰচাৰ চলাইছিল। 2 বছৰৰ পাছত তেওঁ ভাৰতলৈ উভতি আহে আৰু কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। অধিবক্তা হিচাপে চিত্তৰঞ্জন দাসে ৰাজনৈতিক অপৰাধত অভিযুক্ত ভাৰতীয়সকলক ৰক্ষা কৰিছিল। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অভিযুক্ত ব্ৰহ্মবন্ধৱ উপাধ্যায় আৰু ভূপেন্দ্ৰনাথ দত্তৰ দৰে স্বাধীনতা সংগ্ৰামীৰ প্ৰতিৰক্ষাৰ বাবে তেওঁ নামি পৰিছিল। 1908 চনত আলিপুৰ বোমা বিস্ফোৰণত অৰবিন্দ ঘোষক সফলতাৰে ৰক্ষা কৰি দাসে ব্যাপক খ্যাতি লাভ কৰে। বিপিন চন্দ্ৰ পালৰ সৈতে তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। দাসে বিপিন চন্দ্ৰ পাল আৰু অৰবিন্দ ঘোষক ইংৰাজী সাপ্তাহিক বন্দে মাতৰম প্ৰকাশ কৰাত সহায় কৰিছিল। স্বৰাজৰ ওপৰত গভীৰ আস্থা আছিল চিত্তৰঞ্জন দাসৰ। কলিকতা অধিৱেশনত তেওঁ গাঁওসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু পুনৰ্গঠনৰ ধাৰণা আগবঢ়াইছিল, যাৰ অধীনত স্থানীয় স্বশাসন আৰু সমবায় ঋণ প্ৰতিষ্ঠান স্থাপনৰ দৰে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছিল। 1920 চনলৈ দাসে বিলাসপূৰ্ণ জীৱন সম্পূৰ্ণৰূপে ত্যাগ কৰি অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ খাদীৰ প্ৰচাৰ কৰিছিল। 1921 চনত তেওঁ এই আন্দোলনত যোগদান কৰাৰ বাবে পত্নী আৰু পুত্ৰৰ সৈতে 6 মাহৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল। দাসে মতিলাল নেহেৰুৰ সৈতে কংগ্ৰেছত স্বৰাজ পাৰ্টি গঠন কৰিছিল। এই নৱগঠিত দলটোৰ উদ্দেশ্য আছিল 1923 চনত কেন্দ্ৰীয় বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু কাউন্সিল চেম্বাৰৰ ভিতৰত চৰকাৰ বিৰোধী কাৰ্যকলাপৰ জৰিয়তে ব্ৰিটিছ ৰাজৰ অন্ত পেলোৱা। দলটোৱে মাত্ৰ 40খন আসন লাভ কৰিছিল, যিটো সংখ্যাই কোনো ধৰণৰ আইনগত প্ৰভাৱ পেলাব নোৱাৰাকৈ অতি কম আছিল। 1925 চনৰ 16 জুনত চিত্তৰঞ্জন দাসৰ মৃত্যুৰ পাছত এই দলটো বিভাজিত হয়। দাসৰ মৃত্যুৰ মাত্ৰ এমাহ আগতে মহাত্মা গান্ধীয়ে দাৰ্জিলিঙত তেওঁক লগ পাইছিল। তেওঁক লগ পোৱাৰ পিছত গান্ধীজীয়ে কৈছিল, মই যেতিয়া দাৰ্জিলিঙৰ পৰা উভতি আহিছিলোঁ তেতিয়া মই বহু কথা এৰি থৈ গৈছিলোঁ, যিবোৰ মই আগতে কেতিয়াও ভবা নাছিলোঁ। দেশবন্ধুৰ প্ৰতি মোৰ আকৰ্ষণ আৰু এই মহান ব্যক্তিগৰাকীৰ প্ৰতি সন্মান আৰু প্ৰেমৰ সীমা নাছিল। এইগৰাকী মহান জাতীয়তাবাদীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। চিৰাং জিলাৰ ৰৌমাৰীত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন DNTৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ ঢালিগাঁও হাইস্কুল প্ৰেক্ষাগৃহত আজি ঘৰুৱা হিংসা বন্ধ কৰাৰ বাবে গঠিত সঁহাৰি দলৰ সম্বৰ্ধনা আৰু স্বীকৃতি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। DNT নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ পৰা বিগত দিনত বিভিন্ন ঠাইত ঘৰুৱা হিংসা ৰোধৰ বাবে কৰি অহা সজাগতাৰ উপৰি প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠানত শ্ৰেষ্ঠ সঁহাৰি হিচাপে নিৰ্বাচিত হোৱা দলক 10,000 টকাৰে পুৰস্কৃত কৰা হয়। আমি ইয়াতে বাইদেউৰ জৰিয়তে আমাৰ এই সভাখনত ৰাইজৰ মাজত বাইদেউ অৱগত কৰাই দিছে যে আমাৰ বিভিন্ন গাঁও অঞ্চলত এতিয়াও যদি ডমেষ্টিক ভাইলেন্স হৈ আছে, তেতিয়াহ'লে আমি এই ডমেষ্টিক ভাইলেন্স হোৱা গাঁৱৰ ৰাইজে আমাৰ চৰকাৰী অনুষ্ঠানত আহি পেলাই, যেনেকৈ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, ওৱান ষ্টপ চেণ্টাৰ আছে, আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ আছে, মহিলা শক্তি কেন্দ্ৰ আছে, এইবিলাকত আহি পেলাই তেওঁলোকৰ সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ ওচৰত আগবাঢ়িলে আমি তেখেতসকলৰ জৰিয়তে আমাৰ বিভাগৰ জৰিয়তে আমি বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মুখ্য সচিবসকলৰ 3দিনীয়া সৰ্বভাৰতীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা। নতুন দিল্লীত এছিয়ান বিদেশ মন্ত্ৰীৰ সন্মিলনত মন্ত্ৰী ডক্টৰ এছ জয়শংকৰৰ অংশগ্ৰহণ। বিদেশ মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত, বিভিন্ন জিলাত বানৰ ভয়াৱহ ৰূপ।
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰে বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কাইলৈ অনুষ্ঠিত হ'ব টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল। সংবাদ লোহিত আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম নিশা 8:30 নমস্কাৰ, শুভৰাত্ৰি।